হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আপোনালোকৰ যদি ই শ্ৰম কাৰ্ড আছে তেন্তে লাভ কৰিব 4টা নতুন ডাঙৰ সুবিধা। বন্ধুসকল, 4টাকৈ নতুন ডাঙৰ সুবিধা আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ ওচৰত ই শ্ৰম কাৰ্ড আছে। তেনে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। সকলোখিনি কথা আমি আলোচনা কৰিম ভিডিঅ'টোৰ ভিতৰতে। কি সুবিধা লাভ কৰিব নতুনকৈ, আপোনালোকে ভিডিঅ'টো খালি শেষলৈকে চাব, স্কিপ নকৰিব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। বন্ধুসকল, এইকেইটা সুবিধা চাওক। বন্ধুসকল, বেনিফিটছ অফ ই শ্ৰম দেখিছে আপোনালোকে, ইয়াত 5টা বেনিফিটছ আছে আৰু যিটো ফাৰ্ষ্টতে আছে 1 নম্বৰতে বেনিফিটছ যিটো আছে সেইটো আগৰ পৰা আছে বন্ধুসকল, আৰু এতিয়া 4টা মুকলি কৰা হ'ল। চাওক বন্ধুসকল, প্ৰথমৰ বেনিফিটছটো 1 নম্বৰতে আছে ই শ্ৰম। বেনিফিটছ অফ ই শ্ৰম কাৰ্ড টু বি একচেপ্টেবল এক্ৰছ দ্য কাউণ্ট্ৰি। এইটো সমগ্ৰ দেশতে গ্ৰহণযোগ্য হ'ব। ই শ্ৰম কাৰ্ডখন যদি আপোনালোকৰ আছে, সমগ্ৰ দেশতে আপোনালোকে ইউজ কৰিব পাৰিব বা ব্যৱহাৰ কৰিব পাৰিব বা গ্ৰহণযোগ্য হ'ব। 2 নম্বৰ পইণ্টটো আছে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰেজ থ্ৰু PMSBY ফৰ এ ইয়েৰ। দেখিলে আপোনালোকে ইঞ্চুৰেঞ্চো থাকিব এক্সিডেণ্টৰ থ্ৰু কিহৰ দ্বাৰা? প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ আণ্ডাৰত। চাওক মই বন্ধুসকল, আপোনালোকক বুজি পাবৰ কাৰণে ছাইডত অসমীয়া দেখাই দিছোঁ, অসমীয়াত ট্ৰেঞ্চলেট কৰি। 2 নম্বৰ পইণ্টটো যিটো আছিলে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰেজ থ্ৰু PMSBY ফৰ এ ইয়েৰ। এবছৰৰ বাবে PMSBY জৰিয়তে আকস্মিক বীমা কভাৰেজ ই শ্ৰমৰ বাবে লাভ কৰিব। PMSBY অৰ্থাৎ এইখনো আঁচনিৰ স্কিম আছে, আপোনালোকে জানে, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বুলি। এইখনৰ আণ্ডাৰত আপোনালোকক এবছৰৰ বাবে PMSBY জৰিয়তে আকস্মিক যদি হৈ যায় বা কিবা এক্সিডেণ্ট হৈ যায়, তেতিয়া বীমা কভাৰেজ ই শ্ৰমৰ বাবে ই শ্ৰমৰ আণ্ডাৰত মানে বীমা কভাৰেজ কৰা হ'ব। ইয়াৰ পাছত 3 নম্বৰ পইণ্টটো আছে ৰেছ 2 লাখ ফৰ এক্সিডেণ্টেল ডেথ এণ্ড পাৰ্মানেণ্ট ডিচেবিলিটি এণ্ড ৰেছ 1 লাখ ফৰ পাৰ্চিয়েল ডিচেবিলিটি। অৰ্থাৎ আকস্মিক মৃত্যু আৰু স্থায়ী অক্ষমতাৰ বাবে 2 লাখ টকা আৰু আংশিক অক্ষমতাৰ বাবে 1 লাখ টকা। দেখিলে আপোনালোকে আকস্মিকত যদি মৃত্যু হৈ যায় কিবা এটা হয়, বা স্থায়ী অক্ষমতাৰ বাবে যদি কিবা ডিচেবিলিটিৰ কাৰণে নিজৰ কাৰণে স্থায়ী অক্ষমতাৰ বাবে আকস্মিকভাৱে মৃত্যু হয়, তেন্তে লাভ কৰিব 2 লাখ টকা আৰু 1 লাখ টকা। আকস্মিকভাৱে মৃত্যু কৰিলে 2 লাখ টকা, স্থায়ী অক্ষমতাৰ বাবে 1 লাখ টকা প্ৰদান কৰা হ'ব, দিয়া হ'ব। 4 নম্বৰ পইণ্টটো আছে ছ'চিয়েল ছিকিউৰিটি বেনিফিটছ টু বি ডেলিভাৰ্ড থ্ৰু দিছ পৰ্টেল। অৰ্থাৎ এই পৰ্টেলৰ জৰিয়তে প্ৰদান কৰিবলগীয়া সামাজিক সুৰক্ষাৰ সুবিধাসমূহ, যিমান সামাজিক সুৰক্ষা আছে, এই পৰ্টেলৰ জৰিয়তে সকলোখিনিৰ সুবিধা আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ ওচৰত ই শ্ৰম কাৰ্ডটো আছে। তাৰ 5 নম্বৰ পইণ্টটো আছে হেল্পফুল ফৰ ষ্টেট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্টছ হুৱাইল প্ৰভাইডিং এছিষ্টেঞ্চ ডুৰিং ক্লেমাইটিছ পেণ্ডেমিক্স। অৰ্থাৎ বন্ধুসকল, দুৰ্যোগ মহামাৰীৰ সময়ত সহায় আগবঢ়োৱাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে সহায়ক। আপোনালোকে দেখিছে, দুৰ্যোগ যদি কিবা আহি যায়, ধৰক বানপানীয়ে হওক বা ঘূৰ্ণীয় বতাহে হওক বা বতাহ ধুমুহাই হওক, দুৰ্যোগ হওক বা মহামাৰী কিবা ধৰণৰ ভাইৰাছ বিয়পে বা তেনেকুৱা ধৰণৰ কিবা যদি মহামাৰী হয়, সেই সময়ত সহায়ৰ আগবঢ়োৱাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে সহায়ক। দেখিলে আপোনালোকে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সহায় কৰিব সেই সময়ত। সকলোখিনি সুবিধা আপোনালোকে লাভ কৰিব যদি আপোনালোকৰ ওচৰত ই শ্ৰম কাৰ্ড আছে। দেখিলে আপোনালোকে আটাইতকৈ ডাঙৰ 5টা সুবিধা আপোনালোকে লাভ কৰিব, যিটো প্ৰথমৰ পৰা এটা হৈয়ে আছিলে সমগ্ৰ দেশত গ্ৰহণযোগ্য। এইটো ডাঙৰ সুবিধা বন্ধুসকল, গোটেই দেশতে আপোনালোকে ই শ্ৰম কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, সমগ্ৰ দেশতে গ্ৰহণযোগ্য হ'ব। গতিকে বন্ধুসকল, গম পালে আপোনালোকে ই শ্ৰম কাৰ্ড থাকিলে কি সহায় পাব। আৰু যিসকলে বনোৱা নাই বন্ধুসকল, আপোনালোকে অতি সোনকালে বনাই ল'ব। আৰু যদি আপোনালোকৰ বনোৱা নাই, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব, মই পৰৱৰ্তী ভিডিঅ'ত দেখুৱাই দিম কেনেকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰা ই শ্ৰম কাৰ্ডটো বনাব পাৰিব, বা যদি ডাউনলোড কৰা নাই ডাউনলোড কেনেকৈ কৰিব, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। মই আপোনালোকৰ কমেণ্ট পঢ়ি পেলাই ভিডিঅ'টো বনাই দিম। গতিকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।